নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো ফাইনালি জেনেৰেল লৰা ছোৱালীখিনিৰ কাৰণে এটা ভাল খবৰ আৰু যিসকল SC ST OBC তেওঁলোকৰ কাৰণেও ভাল খবৰে কিন্তু অকনমান তেওঁলোকৰ কাৰণে বেয়া খবৰ যিসকলে ডিফেন্সৰ চাকৰি বিচাৰি আছিল বা থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ চাকৰি বিচাৰি আছিল বা যিকোনো সেন্ট্ৰেলে হওক বা ষ্টেট গভৰ্ণমেণ্ট হওক বা ভাৰত সেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি যদি বিচাৰি আছিল তেন্তে এটা অতি গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে সুপ্ৰিম কোৰ্টে মই গোটেই কথাখিনি বুজাই দিম আপোনালোকে ভিডিঅটো শেষলৈকে চাব যদি আপোনালোকে এতিয়ালৈকে চাকৰি পোৱা নাই যদি চাকৰিৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে পঢ়া শুনা কৰি আছে ৰানিং প্ৰেক্টিছ কৰি আছে বা চাকৰি ল'ম বুলি যদি ভাবিছে কথাখিনি বুজি পাই ল'ব আপোনালোকে ভিডিঅটো শেষলৈকে চাব গোটেইখিনি কথাটো বুজাই দিম মই থাম্বনেল চাই আপুনি ভিডিঅটো চাবলৈ আহিছে আৰু আগন্তুক দিনত যিখিনি BSF ৰ ভেকেন্সি অলৰেডি এপ্লাই হৈ গ'ল CISF হৈ গ'ল বা কিছুমানৰ প্ৰসেছ চলি আছে অসম পুলিচে হওক বা কিবাই হওক সেইখিনি ক্ষেত্ৰত হেতু প্ৰযোজ্য হ'বনে নহয় হেতু কথাও বুজাই দিম মই ভিডিঅটো আপোনালোকে শেষলৈকে চাব কন্টিনিউ স্কিপ নকৰিব আৰু ভিডিঅটো আৰম্ভ কৰাৰ আগতে ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই এতিয়ালৈকে তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যিটো বেল আইকন আছে না বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়াই মই এনেধৰণৰ যিকোনো চাকৰি ৰিলেটেড ভিডিঅ' আপলোড দিলে প্ৰতিটো ভিডিঅ' যাতে নটিফিকেশ্যন পাব পাৰে আৰু কন্টিনিউ ভিডিঅ'খিনি চাই আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে আপোনালোকৰ সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ সুপ্ৰিম কোৰ্টত এটা কেছ আপোনালোকৰ ৰায় প্ৰদান কৰিছে যিসকল জেনেৰেল ল'ৰা ছোৱালী হয় এটা সব যেতিয়া আমি চাকৰি যিকোনো চাকৰি ডিফেন্সৰ চাকৰি হওক যিকোনো থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড হওক বা অসম চৰকাৰ হওক ভাৰত চৰকাৰ হওক চাকৰি যেতিয়া এপ্লাই কৰোঁতে কাষ্টৰ চিষ্টেম থাকে SC ST OBC EWS কাষ্টটো চিষ্টেম থাকে কাষ্টত যিসকল জেনেৰেল ল'ৰা ছোৱালী থাকে তেওঁলোকৰ কোনো ধৰণৰ কাষ্ট নাই ধৰি লওক জেনেৰেলত যদি 18 বছৰৰ পৰা 23 বছৰলৈকে দিয়ে তেন্তে 18 পৰা 23 বছৰৰ ভিতৰতে তেওঁলোকে এপ্লাই কৰিব পাৰে তাতকৈ বেছি বয়স হৈ গ'লে কৰিব নোৱাৰে আৰু জেনেৰেলসকলে সকলো ক্ষেত্ৰতে এপ্লিকেশ্যন ফিজ কাটিব লাগে OBC EWS কাটিব লাগে কিন্তু জেনেৰেলসকল অকণমান চাকৰিৰ পথ কঠিন আছিলে বৰ্তমানলৈকে কিয়নো এতিয়া মই ধৰি লওক OBC ল'ৰা আপুনি ধৰি লওক OBC ল'ৰা আপোনাৰ যদি বয়স 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰতে হয় আপুনি জেনেৰেলতে পৰি থাকে আগতে আৰু যদি আপোনালোকে এপ্লাই কৰোঁতে সিলেক্ট কৰে মই বোলে OBC বুলি বা SC ST হলে SC ST বুলি যদি সিলেক্ট কৰে তেন্তে আপুনি যদি কিবা কাৰণত যেতিয়া গোটেই ফিজিকেল দিলে ৰানিং দিলে মেডিকেল দিলে এক্সাম দিলে আপোনাৰ এক্সামৰ নাম্বাৰটো যদি কিবা কাৰণত আপোনাৰ জেনেৰেলত ধৰি লওক 80 কাট অফ গৈছিলে OBC 75 গৈছিলে বা SC ST 70 গৈছিলে আপোনালোকৰ SC ST হওক OBC হওক বা EWS হওক যদি আপুনি ল'ৰা ছোৱালীখিনিয়ে যদি জেনেৰেলৰ কাট অফতকৈ বেছি নম্বৰ পাই যায় তেতিয়া আপোনালোকৰ নামটো জেনেৰেলতে গুচি আহে যিটো কাৰণে জেনেৰেলৰ আৰু সমপৰ্যায়ৰ নাম্বাৰ অকণমান 1-2 নম্বৰ কম পোৱা ল'ৰাই জেনেৰেলত চাকৰি নাপায় একেবাৰে বহিষ্কাৰ হৈ যায় গোটেই প্ৰচেছটোৰ পৰা চাকৰিটো পাবলৈ সক্ষম নহয় সেইকাৰণে এতিয়া ৰায় প্ৰদান কৰিলে যে যিসকল OBC EWS SC ST তেওঁলোকে যদি কাষ্টটো সিলেক্ট কৰে এপ্লাই কৰোঁতে ধৰি লওক আপুনি মই OBC ল'ৰা OBC বুলি সিলেক্ট কৰিলোঁ আপোনাৰ যদিও বয়স 18 বছৰ পৰা 23 বছৰ মানে জেনেৰেল বয়সৰ ভিতৰত যদি আছিলে তেতিয়াহ'লে আপুনি যদি জেনেৰেল বুলি যদি চেক কৰা নাই যদি আপোনাৰ কাষ্টটো যদি সিলেক্ট কৰিছে তেতিয়া ফাইনেল মেৰিটত আপোনাক জেনেৰেল বুলি নধৰে যদি OBC বুলি সিলেক্ট কৰিছে OBC ধৰিব SC ST সিলেক্ট কৰিলে SC ST ধৰিব EWS সিলেক্ট কৰিলে EWS বুলিহে আপোনাক ধৰিব যেতিয়া মানে মেৰিট লিষ্টটো আহিব আপোনাৰ কাষ্টতহে আপোনাৰ নামটো আহিব জেনেৰেলতকৈ যদি বেছি নম্বৰো পায় তথাপিতো জেনেৰেলত আপোনাৰ নাম নাহিব যিহেতু জেনেৰেলসকলৰ এইটো এটা ভাল কথা কৰি দিলে সুপ্ৰিম কোৰ্টে এতিয়া আপোনালোকৰ জেনেৰেলসকলৰ টেনশ্যন নাই আপুনি যদি OBC EWS লোৱাতকৈ যদি কম নম্বৰো পায় হয়তো চাকৰি পোৱাৰ চান্স থাকিব কিয়নো SC ST OBCত বহুত ল'ৰা থাকে বয়সো বহুত বেছি পায় SC ST হলেতো এপ্লিকেশ্যন ফিজে কাটিব নালাগে আপোনাৰ মই কৈছোৱে আপুনি এপ্লাই কৰোঁতে যিটো কাষ্ট সিলেক্ট কৰিব মুঠতে বুজি নাপাব বহুত বেছি কথা কৈ দিলে আপুনি এপ্লাই কৰোঁতে যিটো কাষ্ট সিলেক্ট কৰিব SC ST যদি সিলেক্ট কৰিছে আপোনাৰ লাগিলে বয়স জেনেৰেলতকৈ কমেই থওক জেনেৰেলৰ বয়সতে থওক কিন্তু SC ST যে আপোনাক মেৰিট লিষ্টত ধৰিব বা আপুনি OBC যদি হয় তেতিয়া আৰু যিসকলৰ জেনেৰেলৰ বয়স পাৰ হয় তেওঁলোকেতো নিজৰ কাষ্টত পাবই চাকৰি এতিয়া সেই ক্ষেত্ৰত চাবলৈ গ'লে আপোনালোকক হয়তো জেনেৰেলত কাট অফ কম গুচি যাব পাৰে বা SC ST বেছি গুচি যাব পাৰে বা OBCত বেছি গুচি যাব পাৰে কিছুমান SC ST OBC ল'ৰা এনেকুৱা চোকা থাকে মানে ফাইনেল মেৰিট লিষ্টত তেওঁলোকৰ নাম জেনেৰেলত গুচি আহে যেটো জেনেৰেলৰ কাট অফতকৈ বেছি নম্বৰ পায় সেইকাৰণে এইবাৰৰ পৰা তেনেকুৱা নহ'ব আপুনি এপ্লাই কৰোঁতে যিটো কাষ্ট সিলেক্ট কৰিব তাতহে আপোনালোকৰ নাম আহিব চাকৰি পোৱাৰ ক্ষেত্ৰত সেইভাৱে জেনেৰেল ল'ৰা ছোৱালীয়ে বেছিকৈ চাকৰি পাব যিসকল জেনেৰেল ল'ৰা ছোৱালীয়ে কম নম্বৰ হয়তো
এতিয়া জেনেৰেলৰ কাট অফটো কেলে বাঢ়ি যায় গম পায়নে যিসকল SC ST OBC EWS লোৱা বেছি চোকা লোৱা আছে বেছি নম্বৰ পোৱা লোৱা আছে সেই সোপা গৈ পেলানি জেনেৰেলত সোমাই যায় সেইকাৰণে জেনেৰেলৰ কাট অফ বাঢ়ি যায় যিসকল অলপ গাধা টাইপৰ মানে কম নম্বৰ পোৱা ল'ৰা ছোৱালী থাকে জেনেৰেলত তেওঁলোকে একেবাৰে চাকৰি পোৱা সুবিধাই পোৱা নাছিলে বৰ্তমানলৈকে এতিয়া সেইটো নহ'ব যিসকল জেনেৰেল ল'ৰা ছোৱালী তেওঁলোকে জেনেৰেলতে চিট পাব আপুনি এপ্লাই কৰোঁতে যিটো চিলেক্ট কৰিব মই কৈছোঁ SC ST চিলেক্ট কৰিলে OBC চিলেক্ট কৰিলে আপুনি তাতহে কিন্তু চাকৰি পাব জেনেৰেলত আপোনাৰ কোনো ধৰণৰ নাম নাহিব এইটোৱে বুজি পাই থাকক এটা শেষত বুজাই দিছোঁ বৰ্তমানলৈকে যিখিনি ভেকেঞ্চি এপ্লাই হৈ গ'ল BSF হওক CISF হওক অসম পুলিচ হওক বা বিভিন্ন চাকৰি যদি প্ৰচেছ চলি গ'ল অলৰেডি যদি আপুনি এপ্লাই কৰি দিলে সেইখিনি টেনশ্যন ল'ব নালাগে সেইখিনিত আপুনি SC STটো যদি চিলেক্ট কৰিছে বা OBCটো যদি এপ্লাই কৰিছে বয়স যদি আপোনাৰ জেনেৰেলতকৈ কম আছে তেতিয়া আপোনাৰ জেনেৰেলতে নাম আহিব কিয় গম পাইছে আৰু এটা স্পষ্ট সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে একৰ্ডিং টু নটিফিকেশ্যনত যিটো লিখা থাকিব সেইটোহে মেণ্ডেটৰী হ'ব মানে বাধ্যতামূলক হ'ব এতিয়া যিহেতু অৰ্ডাৰটো আহিছে কালি পৰহি মানে এই ছেপ্টেম্বৰ মাহৰ হয়তো 15 তাৰিখৰ পিছত 10 তাৰিখৰ পিছত অৰ্ডাৰটো আহিছে তাৰ আগত যিখিনি ভেকেঞ্চি নটিফিকেশ্যন ওলালে এপ্লাই হৈ গ'ল প্ৰচেছ চলি আছে অসম পুলিচে হওক SSC GD হওক এইখিনি যিহেতু প্ৰচেছ চলি আছে সেইখিনিত কোনো ধৰণৰ নটিচত তেনেকুৱা কথা উল্লেখ নাছিলে সেইকাৰণে নটিফিকেশ্যন ফ'ল' কৰিব লাগিব নটিফিকেশ্যনৰ মতে ডিপাৰ্টমেণ্টেলে কাম কৰিব ফৌজে হওক বা বিভিন্ন চৰকাৰী চাকৰি ৰিক্ৰুটমেণ্ট বৰ্ডে হওক সেইকাৰণে যিখিনি প্ৰচেছ হৈ আছে সেইখিনি কোনো ধৰণৰ এইটোৱে প্ৰভাৱ নকৰে আপোনালোকৰ যদি জেনেৰেলত বয়স আছে তেন্তে জেনেৰেলত নাম আহিব SC ST হয় যদি আপুনি সেইটো জেনেৰেলতে ভাল নম্বৰ পাই চাকৰি ল'ব পাৰিব কিন্তু নেক্সট 2026 বা আগন্তুক দিনত যিবিলাক ভেকেঞ্চি ওলাব তাতহে খালি আপোনালোকৰ যিটো কাষ্ট চিলেক্ট কৰিব ত'তহে আপুনি চাকৰি পাবলৈ সক্ষম হ'ব আপোনাৰ বয়স যদি জেনেৰেলতকৈ কম জেনেৰেলৰ বয়সত যদি থাকে নাম্বাৰো যদি জেনেৰেলতকৈ ওপৰ পায় তেতিয়া কিন্তু আপোনালোকৰ নাম নাহিব নটিফিকেশ্যন যেতিয়াবা লিখা থাকিব আপুনি যিটো কাষ্টত চিলেক্ট কৰিব বা যিটো কাষ্ট হৈ এপ্লাই কৰিব তাতহে আপোনালোকে চাকৰি পাবলৈ সক্ষম হ'ব গোটেই কথাখিনি মই যিমান পাৰোঁ বুজাই দিলোঁ আপোনালোকৰ ভিডিঅ'টো দুবাৰ তিনিবাৰ চাই ল'ব বুজি পালে নাই তলত কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো বনোৱাৰ এটা উদ্দেশ্য বহুত এতিয়া ক'ব এইটো কথা কোনো ডাঙৰ কথা নহয় কিন্তু যিসকল জেনেৰেল ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে ভাল খবৰ এতিয়াৰ পৰা জেনেৰেল ল'ৰা ছোৱালীবিলাকে চাকৰি পোৱাৰ সুবিধা থাকিব আগন্তুক দিনত কি হৈছিলে যিখিনি চাকৰি ক্ষেত্ৰত জেনেৰেল ল'ৰা ছোৱালী একেবাৰে বাদেই দিছিলে কিছুমান প্ৰিপেৰেশ্যন কৰিবলৈ কাট অফ চব ক্ষেত্ৰতে হাই যায় চবতে নাম্বাৰো হাই যায় ফিজিকেলতো হাই যায় অসম পুলিচত জেনেৰেলসকলে মানে একো চান্সেই নাপায় সৰু সুৰাকৈ মানে কম অলপ গাধা টাইপৰ ল'ৰা চান্সে পোৱা নাছিলে এইবাৰ পৰা যথেষ্টখিনি জেনেৰেল ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব গোটেই আপডেটটো বুজাই দিলোঁ নেক্সট মই এটা এটাকৈ BSFৰ ফিজিকেল ডেটৰ ওপৰত BSF হেড কনষ্টেবলৰ এক্সাম ডেটৰ ওপৰত এটা ভিডিঅ' লৈ আপোনালোকে অতি সোনকালে পাব আজিয়ে বনাই দিম আজি যিহেতু বিশ্বকৰ্মা পূজা নিশ্চয় ঘৰে ঘৰে পালন কৰিছে সময় পাওঁতে মই পটাপট ভিডিঅ'কেইটা বনাই দিম মই যথেষ্ট কামত ব্যস্ত হৈ থাকোঁ সেইকাৰণে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু প্ৰতিটো ভিডিঅ' চাব আৰু ভালদৰে প্ৰিপেৰেশ্যন কৰি থাকক ফিজিকেল হওক এক্সাম হওক মেডিকেল হওক সকলোখিনি ফিট হৈ থাকক তেতিয়াহে আপুনি চৰকাৰী চাকৰি ল'ব পাৰিব বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত কিমান লাখ লাখ কেণ্ডিডেট দেখিছে ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা ID ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে ধন্যবাদ